নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি অনুষ্ঠিত হৈ যোৱা বছৰীয়া পৰীক্ষাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ যি ইংৰাজী প্ৰশ্নকাকত সেই প্ৰশ্নকাকতখন আমি আজি আলোচনা কৰিম। ইয়াতে প্ৰথম MCQ মানে প্ৰথম প্ৰশ্নটো আহিছিলে ওয়াল্টাৰ ডিলামিৰ was born in ওয়াল্টাৰ ডিলামিৰৰ জন্ম হৈছিল 1873 অপশন নম্বৰ B is the right answer। 2 নম্বৰত দিয়া আছে where do you think the poet was when he wrote the poem Silver। এই Silver নামৰ কবিতাটো ৰচনা কৰোঁতে কবিজন ক'ত বহি আছিল? এয়া অপশন নম্বৰ C is the right answer, sitting outside of his house। 3 নম্বৰ প্ৰশ্নত আছে Tilak was sentenced to imprisonment for Mandale for তিলকক মাণ্ডালে কেই বছৰৰ বাবে মানে কাৰাদণ্ডিত কৰা হৈছিলে? Option number A 6 years। The Bal Gangadhar Tilak was born on Bal Gangadhar Tilakor জন্ম হৈছিলে option number B July 23rd 1856। Tilak joined the Deccan College in Tilake কিমান চনত Deccan কলেজত মানে জয়েন কৰিছিল বা নাম ভৰ্তি কৰিছিল 1872 option number A। 6 নম্বৰ প্ৰশ্নত আছে who is the poet of the poem in the bazaar of Hyderabad। in the bazaar of Hyderabad কবিতাটিৰ কবিজনৰ নাম কোন বুলি নাম বিচাৰিছে কোন হয় বুলি ইয়াৰ উত্তৰটো হ'ব সৰোজিনী নাইডু অপশন নম্বৰ A। 7 নম্বৰত দিয়া আছে name the first anthology of poems of সৰোজিনী নাইডু। তাৰমানে সৰোজিনী নাইডুৰ প্ৰথম যি কবিতা সংকলন আছিলে কবিতাৰ সংকলন যি আছিলে সেইটো মানে কি বুলি কৈছে কি হ'ব নামটো বিচাৰিছে তো ইয়াতে এনসাৰটো হ'ব অপশন নম্বৰ C the golden threshold অপশন নম্বৰ C। তাৰপাছত 8 নম্বৰত দিয়া আছে সৰোজিনী নাইডু was born in 1879 অপশন নম্বৰ B। 9 নম্বৰত দিয়া আছে প্ৰশ্ন where did the dwarf live dwarf বিলাক ক'ত থাকে এটো হ'ব অপশন নম্বৰ C dark cave। 10 নম্বৰ প্ৰশ্ন হ'ল Loki changed into a লোকে নিজকে পৰিৱৰ্তন কৰিছিল মানে ৰূপ লৈছিল আৰু কিহৰ হক অপশন নম্বৰ A। 11 নম্বৰত দিয়া আছে the sea rolls on the beach গোটেই দিন মানে বিচটো মানে কি কৰি আছিলে সি কি কৰি আছিলে what roll on মানে কি বাগৰি যোৱা আৰু এইটো হ'ব অপশন নম্বৰ A all day the sea rolls on the beach all day গোটেই দিন মানে সাগৰ কি কৰে বিচত মানে rolls on কৰি থাকে মানে the rolls on মানে ধৰা ইয়াতে হেৰি সাগৰৰ দাঁতিত যিটো ঢৌ আহি যায়গি আকৌ নাইকিয়া হয় আকৌ আহে সেইটো বুজাইছে আৰু 12 নম্বৰ আছে the sea shaking his wet sides over the এইটো হ'ব অপশন নম্বৰ A এইটো সকলোৱে জানো ক্লিপছ হ'ব। 13 নম্বৰ কোৱেশ্চন আছে মিস্টাৰ কালেন বেক ইয়াতে কালেন বেক হৈছে একচুয়ালি কালেন বেক হ'ব লাগিছিল নামটো একেলগে যাব লাগিছিল had some experience of কালেন বাছৰ কি এক্সপেৰিয়েন্স আছিল কাৰ্পেন্টাৰী আছিল গতিকে অপশন নম্বৰ A। 14 নম্বৰ আছিল what is the meaning of provisions meaning শব্দটোৰ অৰ্থ কি ইয়াতে বিচাৰিছে ইয়াৰ উত্তৰটো হ'ব arrangement হ'ব অপশন নম্বৰ C। 15 নম্বৰ আছে who is the poet of the poem the village school master কবিজনৰ নাম এইটো হ'ব অলিভাৰ গল্ডস্মিথ অপশন নম্বৰ A। why it is called noisy কিয় এইটো কোৱা হৈছিল হুলস্থুলীয়া মানে noisy মানে হুলস্থুলীয়া the underlined word is referred to underline wordটোৱে কি বুজাইছে noisy শব্দটোৱে এইটো আসলে অপশন নম্বৰ B the school of village school master সেই village school masterৰ স্কুলখনক বুজোৱা হৈছিল। 17 নম্বৰত দিয়া আছে একশৰণ হৰি নাম ধৰ্ম is the doctrine of Vaishnavism originated by এই যে একশৰণ নাম ধৰ্ম এটো এটা ধৰ্মীয় নীতি বা শিক্ষা বৈষ্ণৱসকল আছে যেটো কোনে মানে সৃষ্টি কৰিছিল শংকৰদেৱে অপশন নম্বৰ B। 18 নম্বৰ আছিল how many chapters were originally set up in Majuli এটো হ'ব 65 গতিকে आंसर নাম 60 C হ'ব। 19ত আছে later he started regularly Panchamaya and পৰৱৰ্তী সময়ত তেওঁ মানে সপ্তাহিক পঞ্চমায়া আৰু কি মানে হেৰি কৰিছিল এটো দিনদিয়াল পথৰ পৰা দিয়া হৈছে এটো হ'ব অপশন নম্বৰ D ৰাষ্ট্ৰ ধৰ্ম।
What was Dindayal's father? Dindayal's দেউতাক কি আছিলে? এইটো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি, এষ্ট্ৰলজাৰ। তাৰ পাছত আহিল 21 নম্বৰ, এনসাৰ দ্য ফলোইং কুৱেশ্যনছ। এনি 10 যিকোনো 10টা কৰিব লাগে। এইকেইটা তোমালোকে কৰিব পাৰিছা চাগে, বহুতো সহজে আহিছে। 22 নম্বৰত দিয়া আছে এনি 5, 2 মাৰ্কৰ। এইখিনিও সহজে আহিছে, আশা কৰোঁ তোমালোকে কৰিব পাৰিছা। তাৰপাছত চোৱা গ্ৰামাৰ ছেকশ্যনটোলৈ যাওঁ। ছেকশ্যন নম্বৰ চি, fill in the blanks with the right determiners. She has dash things to do, এইটো lots of things to do হ'ব। বি নম্বৰ দিছে this story is very interesting হ'ব। চি নম্বৰত হ'ব he has to feed his family with dash money he earns, গতিকে the little money he earns হ'ব। he is dash MA, ইয়াৰ এনসাৰটো হ'ব NMA, ANNMA। put the correct preposition, preposition দিছে she deals dash the, এইটো চাহৰ ব্যৱসায় কৰা বুজাইছে, গতিকে deals in হ'ব। butter is made dash milk, এইটো from হ'ব। the lame man lives dash begging, এইটো by begging হ'ব। ইয়াতে the cow lives on grass হ'ব। choose the correct tense of the verbs given in the brackets. The I not take my breakfast yet, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব I have not taken my breakfast yet। B নম্বৰত হ'ব she write a story since morning, ইয়াতে she has been writing a story since morning হ'ব। when I saw him he read a novel, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব when I saw him he was reading a novel হ'ব। তাৰপিছত 27, change the voice, do it at once, এইটো হ'ব let it be done at once হ'ব। B নম্বৰটো আছে he has made a chair, ইয়াৰ উত্তৰটো হ'ব a chair has been made by him হ'ব। by whom was the window broken, ইয়াৰ উত্তৰটো হ'ব who broke the window, তাৰপিছত কুৱেশ্যন মাৰ্ক যাব। change the narration, any two, যিকোনো দুটা কৰিব দিছে, তিনিটা আছে। he told me that he would meet me the next day, ইয়াতে হ'ব he said to me, comma, তাৰপাছত I shall meet you tomorrow। mother said the earth is round, mother said that the earth is round হ'ব। she said to me can you help me, এইটো হ'ব he asked me if I could help him হ'ব। তাৰপাছত rearrange the words, 29 নম্বৰ, a new father nobody who his was, nobody knew who was his father হ'ব। দ্বিতীয়তে Oliver Twist workhouse in was born, Oliver Twist was born in workhouse হ'ব। combine the following sentence, he died young, it was unfortunate, এইটো এনেকৈ আহিব it was unfortunate that he died young, বা কোনোবাই যদি এনেকৈ লিখিছে unfortunately he died young, এইটো হ'ব। what does he buy, do you know it, এইটো হ'ব do you know what he buys। do as directed চোৱা, মধুস্মিতা likes to sing, add a question, এইটো doesn't see হ'ব, does not see হ'ব, তাৰমানে doesn't see। he is going to Delhi today, turn into interrogative, তো এইটো হ'ব is he going to Delhi today, তাৰপিছত কুৱেশ্যন মাৰ্ক, যিহেতু ইণ্টাৰগেটিভ কৰিব দিছে। she goes to the church every Sunday, ask a question using when, তো এইটো হ'ব when does she go to the church হ'ব, when does she go to the church, এনসাৰটো আহি যাব every Sunday। put the right words, the driver of the car was, এইটো seriously injured হ'ব। তাৰপিছত আছে I think you behave very selfishly, selfish, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব selfishly। write a sentence in following pattern, following patternৰ চেলেঞ্জ বনাব দিছে, subject verb object object বা subject verb object বা adverbial হ'ব। গতিকে এইটো এনসাৰটো আহিব subject verb object object যিকোনো লিখিব পাৰে। he gave me a pen, তেনেকৈ দিব পাৰি, বা subject verb object, তাৰপিছত adverbialটো হ'ব she kept the book on the table, তেনেকৈ দিব পাৰি।
তাৰপিছত সেকশন ডি আহিছে ৰাইট এন এপ্লিকেশ্যন টু ইয়াৰ প্ৰধান আছে প্ৰেৰিং ফৰ লিভ অফ এবচেন্ট ফৰ 3 days 3 দিনৰ ছুটি বিচাৰি আৰু এটা প্ৰধান আচাৰ্যলৈ এখন চিঠি লিখিব লাগে দৰখাস্ত লিখিব লাগে বা ৰাইট এ লেটাৰ টু ইয়াৰ ফাদাৰ আস্কিং ফৰ সাম মানি টু বাই সাম বুকস বা তোমাৰ দেউতাকক মানে টকা বিচাৰি এখন চিঠি লিখিবলৈ দিছে যাতে কেইটামান কিতাপ কিনিব পাৰি তাৰপিছত ৰাইট এ পেৰাগ্ৰাফ অন এনি ওৱান অফ দ্য ফ্লোয়িং তলত দিয়া বিষয়টোৰ ওপৰত যিকোনো এটা মানে পেৰাগ্ৰাফ লিখিব দিছে নিউজ পেপাৰ ফিজিকেল এক্সাৰচাইজ লাইফ অফ এ গ্ৰেট মেন তাৰপিছত ট্ৰান্সলেটটো চোৱা ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইয়াৰ উত্তৰটো হ'ব ইট হেজ বিন ৰেইনিং সিন্স মৰ্নিং যদি বৰষুণ দিয়ে মই নাযাওঁ ইফ ইট ৰেইনছ আই চেল নট গ' মৌ খাবলৈ মিঠা হানি টেষ্ট চুইট দিলেও হ'ব হানি ইজ চুইট ৱেন ইট ইজ টেষ্টেড এনেকৈ দিলেও হ'ব কিতাপখন টেবুলৰ ওপৰত আছে দ্য বুক ইজ অন দ্য টেবল হ'ব তুমি কেতিয়াবা সাগৰ দেখিছানে হেভ ইউ এভাৰ চিন চি এইটো তেনেকৈ হ'ব তাৰপিছত বিহু অসমৰ জাতীয় উৎসৱ এইটো হ'ব বিহু ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ আছাম তাৰপিছত অসমৰ ৰাজধানী দিছপুৰ দ্য কেপিটেল অফ আছাম ইজ দিছপুৰ অসমৰ ৰাজধানী দিছপুৰ গতিকে দ্য কেপিটেল অফ আছাম ইজ দিছপুৰ তাৰপিছত তোমালোকৰ পেৰাগ্ৰাফ এটা পেছেজ দিছে পেছেজৰ প্ৰশ্নবিলাক মানে লিখিব দিছে মানে প্ৰশ্নটো মানে পেছেজটো চাই উত্তৰ প্ৰশ্ন যিখিনি দিয়া আছে এ বি চি ডি ই ইয়াৰ মানে উত্তৰবোৰ লিখিব লাগে আৰু লাষ্টত আছে লিচন ৰিডিং আৰু ডিক্টেশ্যন